আমি অসম জাতীয় পৰিষদে ইতিমধ্যে বিটিআৰ নিৰ্বাচনক লৈ আমি পৰ্যালোচনা চলি আছে। আমি আজি গড়েশ্বৰত আহিলোঁ। ইয়াতে ননৈ চেৰপাং নহয় জানো, শুক্লাই চেৰপাং আৰু মানে মহৰীপাৰা ইয়াত আমি বহি পেলাই আমি গোটেই তামোলপুৰত যিবিলাক সমষ্টি আছে আৰু ক'ত ক'ত কিমান বিচি আছে আৰু কিমান পপুলেশ্যন পেটাৰ্ণ গোটেইবিলাক আমি পৰ্যালোচনা কৰিছোঁ আৰু আমাৰ দলৰ সাংগঠনিক গতিটো বিস্তাৰ কৰিবৰ কাৰণে বিশেষকৈ আৰম্ভণি কৰিছোঁ আৰু নিৰ্বাচনত কেনেকৈ আমি স্থিতি ল'ম, নিৰ্বাচন খেলিম নেখেলিম এইবিলাক আমি আলোচনা কৰি আছোঁ। কিন্তু ৰাইজে বিচাৰিছে যে বিটিআৰত এটা শক্তিশালী জাতীয়তাবাদ, ঐক্যবদ্ধ এটা শক্তিশালী জাতীয়তাবাদ বিচাৰিছে। বিশেষকৈ বিজেপিয়ে যেতিয়া বড়ো জাতীয়তাবাদটো নিষেধ কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰিছে, বড়ো জাতীয়তাবাদটো তেওঁলোকে সমোলঞ্চে নৎখাত কৰিবৰ কাৰণে চেষ্টা কৰিছে, সেই সময়ত বড়ো জাতীয়বাদৰ লগতে সমান্তৰালভাৱে ইয়াত বসবাস কৰা আন আন জনগোষ্ঠীৰ ঐক্যবদ্ধ এটা জাতীয়তাবাদ, সেই জাতীয়তাবাদটো বিচাৰিছে, যাৰ কাৰণে শান্তি সম্প্ৰীতিৰ বাবে বিটিআৰটো আগবঢ়াই নিব পাৰে। কিন্তু এতিয়া বিটিআৰত যিখিনি কাম চলি আছে, যিখিনি আঁচনি আহি আছে, এই গোটেই বিষয়টো এটা চেণ্ডিকেটৰ জৰিয়তে চলাই আছে বিজেপিয়ে। কাৰণ দিল্লীৰ পৰা পোনপটীয়াভাৱে আগত ডাইৰেক্ট কোকৰাঝাৰ আহিছিল, এতিয়া দিল্লীৰ পৰা পোনপটীয়া গুৱাহাটীলৈ আহে, গুৱাহাটীৰ পৰা চালনি মাৰি ইয়ালৈ পঠাই দিয়ে আৰু যিমান ঠিকা টুকুলি যিমান আঁচনি জনসাধাৰণে পাব লাগে তাত এটা চালনি মাৰি মানে কামবিলাক দিয়া হয়। আৰু কামবিলাক কাক দিয়া হৈছে? চব বাহিৰাগত মানুহ, কোনো স্থানীয় মানুহ দিয়া হয়। ইয়াতে বিটিআৰত শাসনত থকা বা বিটিআৰৰ শাসনৰ লগতে দিছপুৰৰ শাসনত থকা তেওঁলোকৰ সাজ পোছাক সলনি হ'ল, তেওঁলোকৰ ধন সম্পত্তিৰ সলনি হ'ল। আগতে দুখীয়া আছিল, এতিয়া ধনী হৈ গ'ল, সাজ পোছাকবিলাক ধুনীয়া ধুনীয়া হৈ গ'ল। কিন্তু বিটিআৰৰ সমস্যা বাকী আছে। এতিয়া ৰাস্তা যেনেধৰণৰ উন্নয়ন হ'ব লাগে নাই হোৱা। ইয়াত দুই এটা আঁচনি নোহোৱা বুলি নকওঁ, ইনষ্টিটিউশ্যন কেইটামান আহিছে, এইটো স্বাভাৱিক, এইটো আহিবই, এইটো চৰকাৰৰ দায়িত্বই। কিন্তু জনসাধাৰণৰ যিটো প্ৰাপ্য অধিকাৰ, জনসাধাৰণ যে ইয়াতে শান্তিৰ নামত মানে ক্ষীৰতি গাইৰ নিচিনা ব্যৱহাৰ কৰিব বিচাৰিছে বিজেপিয়ে, গতিকে সেইটো কোনো হজম কৰা নাই। গতিকে বিজেপিক প্ৰতিহত কৰাটো মূল দায়িত্ব বুলি জনসাধাৰণে বিচাৰিছে। সেইকাৰণে আমি অসম জাতীয় পৰিষদে সক্ৰিয়ভাৱে ইয়াত আমি নিৰ্বাচনত প্ৰতিদান কৰিবলৈ আমি থিৰাং কৰিছোঁ। কিমান সমষ্টিত হ'ব আমি, কাৰণ অন্যান্য দলবিলাকৰ লগতো আমাৰ আলোচনা চলি আছে, তেওঁলোকৰ লগত আমি কেনেকৈ আণ্ডাৰষ্টেণ্ডিঙত বুজাবুজি হ'ব পাৰে আৰু ক'ত ক'ত বুজাবুজি হৈ আমি কিমানটা সমষ্টিত খেলিম সেইটোলৈকে এতিয়ালৈকে থিৰাং হোৱা নাই। মই পৰ্যালোচনা কৰি আছোঁ, মোক যিহেতু দায়িত্ব দিছে আৰু আমাৰ এটা কমিটি আছে, এই কমিটিৰ লগত আলোচনা কৰি আমি প্ৰতিবেদন দাখিল কৰিম। আমাৰ সভাপতি লুৰিণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞা, তেওঁলোকে আমাৰ লগত পলিটিকেল এফেয়াৰ্ছত কথা পাতি আমি কেইটা সমষ্টিত খেলিব পাৰে তাৰ গোটেই বিষয়টো আমি পৰ্যালোচনাৰ পাছত আমি দিব পাৰিম। আমি নিশ্চয় মিত্ৰতা, আমি বিজেপি বিৰুদ্ধে যিবিলাক শক্তি থাকিব তেওঁলোকক লৈ আমি এটা ঐক্যবদ্ধ এটা শক্তি, আৰু সেইটো জাতীয়তাবাদৰ শক্তি বিশেষকৈ ৰাইজে বিচাৰিছে। কাৰণ বহুতে ইয়াত জাতীয়তাবাদৰ নামত মানে বিজেপিৰ গোলাম হৈছে, সেইটো ৰাইজে বিচাৰে। আৰু বড়ো জাতীয়তাবাদটো একদম একেবাৰে নিষেধ কৰিবৰ কাৰণে, একদম গোলামৰ নিচিনা ব্যৱহাৰ কৰিবৰ কাৰণে বিজেপিয়ে আৰম্ভ কৰিছে। আমি সোমাই যোৱাৰ লগে লগে দিলীপ শইকীয়াই কৈ দিলে নহয় এইবাৰ 40টা সমষ্টিত খেলিব। তেওঁলোকে সামান্য এটা সন্মান প্ৰদৰ্শন কৰিলে দুদিন আগত যে প্ৰমোদ বড়ো আৰু হাগ্ৰামাৰ মহিলাৰ এগেইনষ্টত তেওঁলোকে কেণ্ডিডেট নিদিয়ে। এতিয়াতো তেওঁলোকে 40টাত খেলাৰ কথা কৈছে। এই কথাবিলাক তেওঁলোকৰ নিজৰ ভোট বেংকটোক ইনটেক্ট ৰাখিবৰ কাৰণে বেলেগ পাৰ্টি সোমাব নালাগে, বেলেগ শক্তি আহি ইয়াত আৰু নিৰ্বাচন খেলিব নালাগে, তেওঁলোকে ভাবিছে। কিন্তু ৰাইজে অলৰেডি আমাক বিচাৰিছে, সেইকাৰণে আমি আহিছোঁ। আমি অহাৰ কাৰণে তেওঁলোকৰ অংকত খেলি মেলি লাগি গৈছে। সেইকাৰণে তেওঁলোকৰ মানুহৰ এটা বিভ্ৰান্তি সৃষ্টি কৰি মানে তেওঁলোকে ভোটটো ইনটেক্ট যাতে থাকক সেইটো কাম কৰিব বিচাৰিছে। কিন্তু ৰাইজে নামানে। এইবাৰ ৰাইজে চবকে দেখাৰ পাছত এটা ঐক্যবদ্ধ জাতীয়তাবাদ বিচাৰিছে। ইয়াতে সকলো জাতি জনগোষ্ঠী যাতে মৰ্যাদাপূৰ্ণভাৱে থাকিব পাৰে, সুৰক্ষিত অনুভৱ হয়, আৰু ইয়াতে বড়ো জাতীয়তাবাদৰ যিটো উত্থান, সেই বড়ো জাতীয় উত্থানৰ লগতে আন জনগোষ্ঠীও যাতে সমান্তৰালভাৱে আগবাঢ়ি যাব পাৰে, সেইটো ৰাইজে বিচাৰিছে। সেইকাৰণে আমি এটা ঐক্যবদ্ধ জাতীয়তাবাদ লৈ আমি বিটিআৰত সোমাম আৰু এটা বিকল্প শক্তি হিচাপে আমি সোমাম, সেইটো আমি দৃঢ়তাৰে কৈছোঁ।